মই অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈদেৱৰ কথা এইকাৰণে নকওঁ, জুবিন জীৱিত কালত আটাইতকৈ মানসিক আতিশয্য চলাইছিল এই দুজন মানুহে। এতিয়া হঠাৎ আপুনি ভাবক, দিছ ইজ আইৰনি, যেতিয়া অখিল লুৰিণ বা কোনোদিন জুবিনৰ গান নুশুনা গৌৰৱ গগৈ মোক জুবিন গাৰ্গ শিকায়, হিমন্ত বিশ্ব শৰ্মাক জুবিন গাৰ্গৰ বিষয়ে কয়, হিমন্ত বিশ্ব শৰ্মাক জুবিন গাৰ্গৰ কয়, তেওঁলোকে এবাৰ শুনক জুবিন জীৱিত কালত জুবিনৰ উপস্থিতিত যেতিয়া প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টে তেওঁক মেন অফ দ্য ইয়েৰ, আছামিজ অফ দ্য ইয়েৰ এৱাৰ্ডটো দিছিল, জুবিনৰ বিষয়ে কোৱা আটাইতকৈ সুন্দৰ বক্তব্যটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে দিছিল। আপোনালোকে যদি পাৰে সেইটো বজাই দিয়ক। হিমন্ত বিশ্ব শৰ্মাদেৱে ছবি জগতৰ লগত জড়িত, আপোনালোকে জানে ককাদেউতা নাতি হাতীৰ পৰা তেওঁ জড়িত, পাপুনিকো সংবাদলৈকে। তেওঁৰ পৰিয়ালৰ চেনেলত প্ৰথমখন চিৰিয়েল ৰামধেনু, আটাইতকৈ হিট চিৰিয়েল, তাত মুখ্য নায়ক আছিল জুবিন গাৰ্গ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পিতৃ কৈলাশ শৰ্মাদেৱৰ গীতবিলাক গাবলৈ দায়িত্ব দিছিল হিমন্ত বিশ্ব শৰ্মাই। জুবিন আৰু হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ, কনিষ্ঠ ভাতৃৰ দৰে। গতিকে এতিয়া যদি হিমন্ত বিশ্ব শৰ্মাদেৱক ৩৫ বছৰ পুৰণা বন্ধু, একেলগে একেটা কোঠাত ১১ বছৰ আছোঁ, সৃষ্টিমূলক কামবিলাক কৰিছোঁ, তেওঁৰ লগত তেওঁৰ মৃত্যুৰ আগলৈকে, আমাক এৰি যোৱাৰ আগলৈকে আমি কি, সেই কথাটো এতিয়া আমাকেই যদি এতিয়া আৰু হঠাৎ পেট্ৰিয়ট হৈ অখিল লুৰিণহঁতে যি আটাইতকৈ বেয়া বেয়া শব্দবিলাক কৈছিল, জুবিনৰ গান নিষিদ্ধ কৰিছিল অখিল গগৈ। জুবিনকতো বাদেই দিলোঁ, ২০১৫ চনত অখিল গগৈহঁতৰ মৰাণ অধিৱেশনত জুবিনক মতাটোতো বাদেই দিলে, মানুহ মাতিব বিচাৰিছিল, জুবিনৰ গীত যাতে মঞ্চত গোৱা নহয় তেনেকুৱা ধৰণৰ ফটোৱা জাৰি কৰিছিল অখিল গগৈ। এতিয়া তেওঁ আৰু ক'লে নহ'ব নহয়। এতিয়া লুৰিণজ্যোতি গগৈয়ে ৰাজনীতি কৰিব বিচাৰিছে, তেওঁ যিটো শব্দ কৈছে মোৰ মুখেৰে নোলায়। মোৰ বন্ধুৰ প্ৰতি আটাইতকৈ যদি জীৱিত কালত জুবিনক আটাইতকৈ বেয়া শব্দটো যদি কৈছে লুৰিণজ্যোতি গগৈ কৈছে, আৰু এতিয়া তেওঁলোকে হঠাৎ পেট্ৰিয়ট হৈ জুবিনক লৈ ৰাজনীতি কৰিছে, এইটো নাপায় নহয়।